হৈছে কিবা কাৰণত ৰং ছাটত গেছি আমাৰ মা ৰাস্তাৰ পৰা আহি আছে আহতে তাৰ ওপৰতে উঠাই দিছে উঠাই দিয়াৰ পিছত ৰং ছাটৰ পৰা আছে আমাৰ ঘৰৰ ওচৰতে তাতে থিয়া হৈ আছিল আহি আছিল মানে এনেকে খোজকাঢ়ি যাই আছে যাওঁতে সি আর কি আহি ফেলে সি মদে খাইছিল মদ খাইছিল সি মদ নাখালে রং রাস্তা কিয় গল মদ খাইছিল মদ খাই ফেলে সি রাস্তাখনৰ পৰা বাগুৰি দি সি ৰিজে পৰি গৈছে পিলপিলিৰ তলত পৰি যায় তাক আৰু টানি হুঁচৰি আমি মেডিকেলত লৈ গৈছো তাক মাৰা নাই তাৰ গাড়ীটো উঠাই পেলাই আমাৰ ওচৰত ৰাস্তাৰ ওচৰতে থৈ দিছো আমি বোলে কিডনেপ কৰিছো আমার মানুষ মারছে এক নম্বর গুন্ডাগিরি করে আসছে আমার ঘরত যায় মানুষের নাম কি আছিল বাবা শ্যাম রাভা বুলি যে আছে এই শ্যাম রাভাই আপনার রাভাপাড়াত আমি আমার মানুহগিলা যেতিয়া খেতি কৰিব যায় তেতিয়া খেতি কৰা যাওঁতে বাধা দিয়ে সিহঁতে 20-25 জন এক লগ লাগি কয় আমাৰ গাঁৱত নাহিবি তুমি আমাৰ গৰু বাছুৰ লৈ সিহঁতে ঘৰত বান্ধি থোৱাৰ পাছত 5,000 ডিমাণ্ড দিয়ে সেইটো কথা হ'ল নেকি আমি শান্তি বিচাৰো আগত যেনেকে আমি মিলি চলি চলি এনেকে চলিব লাগে আমাক কিয় গাঁৱত যাব নিদিব আমি কিয় অপৰাধ কৰিছো পুলিচে সেইদিনা আমাৰ এই দুলাল নামৰ ল'ৰাজনক এই পিপি থানাত ৰাখছিল এই পিপি থানাত দিনৰ 10টা বজাত গেছে ৰাতি 12টা বজাত এৰি দিছে সি তাৰ মাকক ৰক্ত দিব যাম বুলি কৈছে তেওঁ যাব দিয়া নাই ৰাতি তাৰ নামত কোনো কেছ নাই কিছু নাই কিয় তাক এনেকে পিপি থানাত আহিছে পিপি থানাত আইসি আমি যাই কেনে বহুত রিকোয়েস্ট করছে কিন্তু কিয় মানা নাই মানিব লাগিছিল মানুহজনক যাব দিব লাগিছিল আমি ফটো দেখাইছো তার মাকৰ বলে মাজনী বিৰাট অসুস্থ তেল দিব লাগে তাক যাব দিয়ক স্যার কিন্তু যাব নিদিয়ে যাব দিব লাগিছিল না পুলিশে একপক্ষীয় বিচাৰ কৰি আছে আমাৰ যে 15 দিনৰ ঘটনাটো মানে প্ৰায় বহুত দিনৰ পৰা মানে এইটো ৰাস্তাৰে আমাৰ বহুত মানুহে খেতি কৰে বা গৰু বাছুৰ লৈ যায় এই মানুহবিলাক মানে আমাৰ মানুহবিলাক ৰখাই কিনে আপোনাৰ গৰু বাছুৰ লৈ যাব দিয়া নাই আৰু অন্যথা যিবিলাক খেতি বাতি কৰিছে খেতি বাতি গিলা গৰু ছাগলী দিয়ে খিলাইছে বহুত আমাৰ অনিষ্টি কৰিছে আৰু চাওক সিদিনা এই ল'ৰাজনে গেছিল তাৰ মানে এটা এপ্লিকেশ্যনত চিগনেচাৰ আনিব গ'লে আপোনাৰ পিপি থানাত যাৰ পিছত সিহঁতে ৰাতি 12টালৈকে এই মানুহজন তাতে ৰাখিলে সি লাষ্টত কৈছে মোৰ মাকক ৰক্ত দিব যাব লাগে কিন্তু এই থানাৰ পৰাই যাব দিয়া নাই ৰাতি 12টাত যাই কিনে মই ওসি ছাৰক ৰিকুৱেষ্ট কৰিছো যে ছাৰ এনেকুৱা কথা তাৰ মাকক ৰক্ত দিব লাগে আপুনি যাব দিয়ক ছাৰ কৈছে এইটো মানে এইটো বোলে এমপিৰ কেছ এইটো বোলে পিএম লৈকে গৈছে এইটো সিহঁতে একো কৰিব নোৱাৰে কিন্তু সেইটো হ'ল আপোনাৰ এই যে আমাৰ বঙাইগাঁৱৰ ফণীভূষণৰ কেছ বুলি কৈছে কিন্তু এতিয়া এটা কথা চাওক আমাৰ হাপাচৰা গাঁৱত বৰ্তমান এনেকুৱা হৈছে আমি হাপাচৰাৰ পৰা এইটো ৰাভাপাৰা ৰাস্তাত আমি যাব নোৱাৰি মানুহবিলাকক ৰাস্তাৰ পৰা খেদুৱাই যায় খেদা দি কিনে ঘূৰাই দি আছে এতিয়া চাওক সিহঁতে আহি আছে সিহঁতক আমি কোনো একো কোৱা নাই আমি যাব নোৱাৰো আমাৰ খেতি বাতি গিলা বহুত অন্যায়ভাৱে অত্যাচাৰ কৰিছে এইটো আমাৰ বিচাৰ লাগে এতিয়া আমি প্ৰশাসনৰ পৰা মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যিহেতু আমাৰ যি হোৱা হ'ল যিহেতু আমি আমাৰ মানুহজনক হেৰালো কিন্তু এতিয়া আমাৰ উচিত এটা তদন্ত কৰি উচিত বিচাৰটো আমাৰ লাগে 16 তাৰিখে সন্ধিয়া পিলপিলি এখন মানে ইদ্ৰিসা এখন গৈ আছিল ৰং সাইডৰ পৰা বিয়াঘৰৰ পৰা আহি আছিল আমি সুধিছো তাৰ পিছত যেতিয়া এক্সিডেন্ট কৰিছে এক্সিডেন্ট হোৱাৰ পিছত কি হৈছে মাইকীজনী বিয়া খাব গৈ আছে ধুনীয়াকে পিছফালৰ পৰা আহি পিনা সন্মুখত কি কৰিছে ৰং ৰাস্তাৰ পৰা আহি পিনা ডাইৰেক্ট মাৰ খুন্দিয়াই দিছে খুন্দিয়াই দিয়াৰ পিছত মানুহজনে উচিত কি কিনে বহুত গৈছে তাৰ পিছত কি হৈছে ঘৰখন গোটেইখিনি ভাঙি পৰি গৈছে পৰি যোৱাৰ পিছত কি হৈছে আমি ৰিক্সাখনক ওলাইছো আমি ইহঁতক হস্পিটালত পইচাইছো ই ৰিক্সাৱালাক পইচাইছো আমি আমাৰ মানুহটোক পইচাইছো আৰু ইহঁতৰ যোনটো বুঢ়ী মানুহজনৰ হেৰি হৈছে সেই মানুহজন মাইকীজনৰ হেৰি নাছিলে ল'ৰা এটা ঘৰত নাছিলে খালি এটা ল'ৰা ঘৰত আছিলে সি মাকক লৈ গুচি গৈছে তাৰ পিছত কি হ'ল পুলিচে আহিলে ইহঁতৰ ঘৰত ৰাতি আক্ৰমণ কৰে ভালকে ট্ৰিটমেণ্ট দিব পৰা নাই মই আছিল গাঁৱৰ ছোৱালী হয় মই ইহঁতৰ একো নহয় ইহঁতৰ ঘৰত ট্ৰিটমেণ্ট কৰিব পৰা নাই গোটেই ৰাতি পুলিচে আক্ৰমণ কৰিলে কেনেকে হেৰি কৰিব প্ৰতিবাদ কৰে ইহঁতে